এতিয়াতো সৰুতে ধৰি লওক এতিয়াতো এতিয়া মানে এইটো গম নাপায় এইটো কোনটো মানে পিয়ৰ নে মিক্স নে, কিন্তু যেতিয়া মানে আপোনাৰ 2 মাহ হ'ব তেতিয়াহে মানে মেইন ৰিজাল্টটো ওলায়। এতিয়া তুমি দুবেজটো মোৰ পৰা কৰিছা? মই আপোনাৰ পৰা 2 বেজ আজি একদম নাওজান আহি পালোঁ। আচলতে কোনো অহা প্লেনিং নাছিলে, কিন্তু নাওজান মই আজি পোৱালি পঠোৱাৰ এটা প্লেনিং আছিলে। এইফালে মোৰ ভাইটি আছে, ভাইটিয়ে মোৰ পৰা 3 নম্বৰ বাৰ পোৱালি লৈছে। মানে কথাটো হ'ল কি, ইলেকশ্যনৰ সময় মই গাড়ীত পঠোৱা প্লেনিং আছিলে। আজি 400 পোৱালি নাওজানত যিটো দিব লগা হৈ আছিলে, তো মই গাড়ীত দিবৰ কাৰণে আহিছিলোঁ, কিন্তু গাড়ীখিনি চব ৰিকুৱেশ্যন কৰি থোৱা আছে। গতিকে একদম কোনো প্লেনিং নথকাকৈ নিজে গুচি আহিবলগীয়া হ'ল নাওজানত, কাৰণ কেলৈ জাবান দি থোৱা আছে পোৱালি দিম বুলি। গতিকে ভালমতে পোৱালিখিনিতো দিব লাগিব, সেইকাৰণে আহি পালোঁ নাওজানত। এইফালে আছে ভাইটি, মই সকলোখিনিক চিনাকি কৰাই দিম। 400 পোৱালি আছে, আৰু এইজন ভাইটিয়ে প্ৰথমবাৰ মানে মুৰ্গী পালন কৰিব। তোমাৰ অকণমান পৰিচয়টো দি দিয়া। নমস্কাৰ, মই আশ্ৰিত চেতিয়া। মই এইবাৰ দাদাৰ পৰা 3 নম্বৰ বেজ পোৱালি লৈছোঁ। আগতে 2 বেজ ল'লোঁ। কেনেকুৱা সেইখিনি ৰিজাল্ট কেনেকুৱা পাইছা? ৰিজাল্ট ভাল পাইছোঁ, সেইটো কাৰণে দাদাৰ পৰা আকৌ এতিয়া পোৱালি ল'বলৈ আকৌ মানে পাৰিছোঁ। ৰিজাল্ট ভাল হৈছে কাৰণে। আচ্ছা, এতিয়া মোৰ লগতে এই ভাইটিও লৈছে। তোমাৰ অকণ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন চেতিয়া। হয়, তাকে পোৱালি ল'বলৈ আহিলোঁ দাদাৰ লগত। কেনেকৈ মন গৈছে ফাৰ্মিং কৰিবলৈ? মনটো গৈছে, তাকে দাদায়ো পৰিছে, দাদাৰ পৰা শিকিছোঁ অলপ। হয়, কেনেকৈ কি কৰিব লাগে। আচ্ছা, তো ঠিক আছে। আৰু 1 নম্বৰ কথা, তোমাৰ মুৰ্গীখিনি পচন্দ হৈছে নে? পোৱালিখিনি পচন্দ হৈছে? একদম ধুনীয়া হৈছে। পচন্দ হৈছে নাই? পচন্দ হৈছে, একদম ধুনীয়া পচন্দ হৈছে। আচলতে চাওক, আমি গাড়ীত যিহেতু পঠাব লাগে, গাড়ীত পঠাবৰ কাৰণে পেকিংটো একদম খুব ধুনীয়াকৈ কৰি আনিব। আমি এনেই নৰ্মেলি যদি আনো, নিজে ডেলিভাৰী কৰিব আহিলে মানে এনেধৰণে আমি পেকিং নকৰোঁ। এইখিনি পোৱালি চাওক, পোৱালি পচন্দ হৈছেতো পুৰা। আৰু ক'বলৈ গ'লে মানে মিক্স পোৱালি নাই, মানে এতিয়াতো সৰুতে ধৰি লওক এতিয়াতো এতিয়া মানে এইটো গম নাপায় এইটো কোনটো মানে পিয়ৰ নে মিক্স নে, কিন্তু যেতিয়া মানে আপোনাৰ 2 মাহ হ'ব তেতিয়াহে মানে মেইন ৰিজাল্টটো ওলায়। এতিয়া তুমি দুবেজটো মোৰ পৰা কৰিছা? মই আপোনাৰ পৰা 2 বেজ পুহিলে মানে মিক্স পোৱালি নাই ক'বলৈ গ'লে। আচ্ছা, হয়তো এটা দুটা কোনোবাকৈ থাকিব পাৰে, কিন্তু মানে 100% আপোনাৰ 98% আপোনাৰ মিক্স পোৱালি নাই, মানে 98% পুৰা পিয়ৰ পোৱালিয়ে থাকে। সেইটো কাৰণে মানে মই এতিয়া ল'বলৈ হেৰি হৈছোঁ। আৰু মাৰ্কেটখন ধুনীয়াকৈ পাইছা? মাৰ্কেটখন ধুনীয়া। হয়, গতিকে এইখিনি পোৱালি আচলতে এওঁ বুকিং কৰিছিলে 400 পোৱালি। গতিকে মই তেওঁৰ কাৰণে আনিছোঁ। আৰু এওঁ মানে তেওঁ বুকিং কৰি দিছিলে 50টা পোৱালি। মোক আগত ফোন কৰিছিলা? মই ফোন কৰিছিলোঁ আপোনাক, আৰু পোৱালি নাই বুলি ক'লে। হয়, আচলতে যথেষ্টখিনি বুকিং হৈ থাকে, সেইটো কথাৰ কাৰণে পোৱালিখিনি দিব পৰা নাই। আৰু এটা বা দুটা যে যিটো কথা মিক্স হয় বুলি মানে কৈছে, এইটো কথাটো হ'ল কি, চব আমি ডিমখিনি কালেকশ্যন কৰোঁ। হয়তো কাৰোবাৰ ঘৰত অকণমান ক্ৰছবিট 2-এটা পোৱালি থাকিব পাৰে ডিমত, হয় নে নহয়? গতিকে সেই গম নাপায়, কিন্তু প্ৰায় তোমাৰ মানে অহাৰ চান্সটো নাথাকেই। 98% মানে পিয়ৰ। হয়, 98% মানে পুৰা 100% লোকেল মুৰ্গী থাকে। হয়তো 2-এটা মিক্স থাকিবই, সেইটো যেনেকৈ মানে সেইটো মানে আমাৰ যাৰ ঘৰৰ পৰা আমি ডিম আনো, আমি ধৰি লোৱা সেই তেখেতৰ ঘৰত হয়তো ক'ৰবাত 2-এটা মানে কয়লাৰ বা এনেকুৱা ধৰণৰ কিবা ক্ৰছ থাকিব পাৰে। হা, গতিকে হ'লেওতো লছ একো নাই চবৰে। ঠিক আছে, গতিকে এনেধৰণেই আমি যেতিয়া জাবান দিছোঁ, গতিকে আহি পেলাই মই ইয়াতে নিজে মোটামুটি 1.5 ঘণ্টা সময় লাগিছে ইয়াতে আহি পাওঁতে। গতিকে উপায় নাই, কেতিয়াবা ব্যৱসায়ত ৰিস্ক ল'বই লাগিব। ধন্যবাদ।